নিশ্চয়কৈ এখন এম্বুলেন্স ৰখোৱা হৈছিল সেই এম্বুলেন্সখনত ব্লেক ফ্লেগ লৈ অহা সন্দেহ কৰা হৈছিল আৰু এখন ব্লেক ফ্লেগ ইয়াতে জব্দ কৰা হৈছে বা এনেকৈ ৰখা হৈছে গতিকে এই ব্লেক ফ্লেগখন আচলতে কেনেধৰণে লৈ আহিবলৈ সক্ষম হ'ল বা লৈ আহিছে এই গোটেই বিষয়খিনিক লৈ কিছু প্ৰশ্ন উত্থাপন বৰ্তমান হৈছে গতিকে এনেধৰণে দেখা পোৱা গৈছে এয়া হৈছে যে এনেধৰণে যি বাহনসমূহ সেই বাহনসমূহ সম্পূৰ্ণৰূপে আবদ্ধ কৰাৰ চেষ্টা কৰিছে এনেধৰণে দেখা পোৱা গৈছে যে দীঘলীয়া যি শাৰী সেই শাৰী দেখা পোৱা গৈছে বাহনসমূহ এনেধৰণে ৰখাই তোলা হৈছে যাতে কোনো ধৰণে অসমৰ দিশে কোনো ধৰণৰ বাহন আহিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই দীঘলীয়া শাৰী দেখা পোৱা গৈছে এয়া হৈছে মেঘালয়ৰ দিশৰ পৰা অসমলৈ অহা যি লাইন বা যি বাহন সেই বাহনৰ শাৰী এনেধৰণে দেখা পোৱা গৈছে যাতে কোনো এখন গাড়ী অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি কঠোৰ হৈছে অসমৰ যিসকল কেব চালক আছে সেই কেব চালকসকল কঠোৰ হৈছে আৰু বাটৰ কেনেধৰণৰ পৰিৱেশ মেঘালয়ৰ যি পথ সেই পথৰ কেনেধৰণৰ পৰিৱেশ কিছু কথা পতাৰ চেষ্টা কৰি মই যিসকল মেঘালয়ৰ দিশৰ পৰা অসমলৈ আহি আছে দাদা আপোনালোক ক'ৰ পৰা আহিছে কিছু ৰাস্তা ঠিকে আছে নে কিছু খেলি মেলি পাইছে খেলি হোৱা নাই কোনো ধৰণৰ বৰ্তমান কিছু পথ অৱৰোধ কৰা হৈছে নেকি আগলৈ হোৱা নাই হোৱা এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যদিও তেওঁলোক কিছু আগলৈ গৈ তেওঁলোক ঘূৰি আহিছে গতিকে তাত কোনো ধৰণৰ পথ অৱৰোধ কৰা নাই কিন্তু দেখা পোৱা গৈছে যে কিছু সময় পূৰ্বে এটা কথা উল্লেখ কৰিছে যে বৰ্ণিহাটত কিছু যি আৰক্ষী লোকসকল হওক বা মেঘালয় আৰক্ষী বা যি ইউনিয়নৰ বা তেওঁলোকৰ যি মেঘালয়ৰ যুৱকসকলে অসমৰ পৰা যোৱা যিসমূহ বাহন আছে সেই বাহনসমূহক তাতে অৱৰোধ কৰিছে তাতে কোনো ধৰণৰ প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই এটা ডাঙৰ কথাটো এইটো হৈছে যে পুৱাৰ পৰাই উল্লেখ কৰি আছোঁ বিষয়খিনি যে মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হৈছে বিষয়টো মীমাংসা কৰাৰ বাবে শান্ত কৰাৰ বাবে আলোচনা কৰা হৈছে কিন্তু শান্ত কেনেধৰণে হৈছে বা শান্ত কৰাৰ ক্ষেত্ৰত সফল হৈছেনে গোটেই বিষয়খিনি বৰ্তমান প্ৰশ্নবোধক হৈ আছে এই কাৰণেই যে পুৱাৰ ভাগত যি ধৰণৰ ঘটনা সংঘটিত হ'ল ঘটনা সংঘটিত হোৱাৰ ফলত আচলতে স্পষ্ট হ'ল যে কেনেধৰণে আচলতে বিষয়টো বৰ্তমান লাগিব আৰু আমাৰ ইয়াতে কোনো বাহিৰৰ মানুহ কোনো বেলেগ ৰাজ্যৰ মানুহ অসুৰক্ষিত নহয় আমি তেখেতক সন্মান সহকাৰে ইয়াৰ পৰা যাব দিওঁ সন্মান কৰোঁ তেখেতসকলক তেখেতসকলক কোনো অসমত অসুবিধা নাপায় অসমৰ মানুহ খুব মানৱীয়তা থকা মানুহ গতিকে আমি এইটো গভৰ্ণমেণ্টক আৰু মই প্ৰশাসনিক বিষয়াসকলক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে ইমিডিয়েট আৰু আমাৰ ডিমৰীয়া আৰু আমাৰ যিটো দিছপুৰ সমষ্টি তেখেতে MLA সকলক মই অনুৰোধ জনাইছোঁ আপোনালোক এই সময়ত জনসাধাৰণৰ ওচৰত থাকিব লাগিছিল আছে ক'ত আপোনালোকে যেতিয়া সমস্যা সমাধান হৈ যায় তাৰপিছত মানুহক দেখা দিবলৈ আহিব আপোনাৰ যেনেকৈ আপোনাৰ এই 7 দিনলৈকে শিৱসাগৰ নাজিৰা সোণাৰীত বানপানীত যোৱা নাছিল যেতিয়া মানুহ পাব্লিকে সহায় কৰিছিল তেতিয়া আমাৰ চৰকাৰৰ পৰা কৈছিল যে এইটো ভিক্ষাৰী নিচিনা ডোনেশ্যন ল'ব নালাগে কিন্তু ইয়াত সেইটো বিষয় আন এটা বিষয় কিন্তু এতিয়া বৰ্তমান মূল বিষয়টো হৈছে এইটো যে কেনেধৰণে আচলতে বৰ্তমান পৰিৱেশ কেনেকুৱা ধৰণৰ শান্ত হৈছেনে মেঘালয় বা যি ধৰণৰ আচলতে পৰিৱেশসমূহ কেনেধৰণে শান্ত হৈছে বা কি ধৰণে আচলতে ব্যৱস্থা লৈছে এই বিষয়খিনি শান্ত কৰাৰ ক্ষেত্ৰত আচলতে কি ধৰণে সিদ্ধান্ত লৈছে বা মন্ত্ৰী পৰ্যায়ত যি বৈঠকৰ কথা উল্লেখ কৰা হৈছে সেই মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ কি ধৰণে বৰ্তমান আচলতে ব্যৱস্থা গঢ়ি তোলা হৈছে এই গোটেই বিষয়খিনিক লৈ কিছু কথা পতাৰ চেষ্টা কৰিম যে আপুনি ক'ৰ পৰা আহিছে মই বনিব আহিছোঁ কিছু অসুবিধাৰ সন্মুখীন হৈছে নেকি প্ৰতিবাদ কৰবাত হৈছে নেকি নাই এইখিনিত হোৱা নাই কালি পাইছিলোঁ আপোনাৰ এই বৰ্ণিহাটত পাইছিলোঁ আজি যোৱা নাই সেইফালে যোৱা নাই আৰু 14 মাইলৰ পৰা আমি এইফালে আহিছোঁ কেনেধৰণৰ প্ৰতিবাদ তাতে কোনো ধৰণৰ অসমৰ পৰা যোৱা বাহন সোমাব দিয়া হোৱা নাই আজি কেনেকুৱা আজি গম নাপাওঁ মানে কালি সোমাব দিয়া নাছিলে তাৰপাছত আপোনালোক আজি ঘূৰি আহিছে তাৰ পৰা আজি ঘূৰি আহিছোঁ নিশ্চয়কৈ যে এনেধৰণে বিষয়খিনি হৈছে এনেধৰণৰ যে অসমৰ পৰা বৰ্তমান যিসমূহ বাহন সেই বাহন মেঘালয় লিখে গৈ আছে সেই বাহনসমূহক কালি দিনটোত যোৱাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাছিল বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে কিন্তু বিষয়টো হৈছে এইটো যে আজিও পুৱাৰ ভাগত আচলতে অসমৰ যি বাহন সেই বাহনক আক্ৰমণ কৰা হৈছে অসমৰ এখন আমি বাহন দেখুৱালোঁ যে যিখন বাহন শিলচৰৰ পৰা মেঘালয় হৈ গুৱাহাটীলৈ আহি আছিল সেই গাড়ীখনত যিগৰাকী চালক সেই চালক বহাৰ সন্মুখৰ যি গ্লাছ আছিল সেই গ্লাছত আচলতে ডাঙৰ পাথৰৰ অৰ্থাৎ শিলগুটিৰে আক্ৰমণ কৰা হৈছিল আৰু যাৰ ফলত ভাঙি চুৰমাৰ হৈছিল যিখন বাহনৰ গ্লাছ গতিকে এটা কথা উল্লেখ কৰিব লাগিব যে এই বিষয়টো বা এনেধৰণৰ ঘটনা বৰ্তমানো সংঘটিত হ'ব পাৰিছে কেনেকৈ পুৱা 5 বজাত কোন যুৱকে আহি এনেধৰণে আক্ৰমণ কৰিব পালে এই যুৱকসকলক লৈ কেনেধৰণে আচলতে কঠোৰ ব্যৱস্থা ল'ব এই বিষয়খিনি কিন্তু গুৰুত্বপূৰ্ণ হৈ পৰিছে এনেধৰণে পথৰ ওপৰত শুই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যাতে কোনো ধৰণৰ এখন বাহনো যাতে এই পথেৰে গুৱাহাটীত প্ৰৱেশ কৰিব নোৱাৰে কোনো এখন বাহন যাতে মেঘালয়ে কোনো এখন বাহন যাতে কোনো এগৰাকী টুৰিষ্ট যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে গুৱাহাটীত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এয়া হৈছে যোৰাবাটৰ পৰিৱেশ এয়া হৈছে কেব ইউনিয়নৰ যিসকল নেতৃত্ব আছে বা কেব ইউনিয়নৰ যিসকল কেব চালক আছে সেই কেব চালকসকলৰ এই ধৰণৰ
প্ৰশাসনৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা নাই যিহেতু কোনোবাখন ইমাৰ্জেঞ্চি বুলি গাড়ী আমাক পুলিচ প্ৰশাসনে এৰি দিবলৈ আমাৰ চালকখিনিক সৰু শক্তি বুলি ভাবি তেওঁলোকে এজনকৈ মই নোহোৱাত উঠাই দিয়া এইটো খুব লজ্জাবোধ কৰিছোঁ প্ৰশাসনৰ ফালৰ পৰা যদিও সহযোগিতা আছিল কোনোবা দুই এজনে মানে থাৰ্ড পাৰ্টিৰ শক্তিৰ দৰে কৰিবলৈ লৈছে সেইকাৰণে মই ৰাজপথত কৈ দিছোঁ এতিয়া মোৰ ওপৰেদি বাহনখিনি যাওক আপোনালোকৰ দৈনন্দিন জীৱনত যিমান কৰিবলগীয়া কাম আছে অত্যাৱশ্যকীয় কাম আছে মোৰ ওপৰেদি গৈ কিনে কৰক অসম চৰকাৰে যদি বুজি নাপায় যদি মেঘালয় চৰকাৰে বুজি নাপায় নালাগে পাবলৈ মই এনেকৈ শুই আছোঁ মোৰ ওপৰেদি গাড়ীখিনি গুচি যাওক মোৰ ক'বলগীয়া নাই ইয়াত যি আৰক্ষী আছে সেই আৰক্ষীক লৈ আপোনালোকৰ প্ৰশ্ন উত্থাপন হৈছে হয় বেংকৰ কৰ্মচাৰীজনক যাবলৈ দিয়াৰ কথা কৈছে সেই বেংকৰ কৰ্মচাৰীজন কি তেওঁ কি এম্বুলেঞ্চৰ সেৱা কৰিব গৈছে নে তেওঁ ক'ৰবাত জুই নুমাব গৈছে ফায়াৰ ব্ৰিগেডটো নহয় তেওঁ বেংকৰ কৰ্মচাৰী বেংকত নচলিলে কি নহ'ব নেকি তেওঁ খোজকাঢ়ি যাওক মেঘালয়ত যে ইমান অপ্ৰীতিকৰ ঘটনা হৈ আছে তেওঁ কিয় এষাৰ মাত দিয়া নাই তেওঁ কিয় যদি তেওঁ আমাৰ অসমৰ হৈ চিন্তা কৰে তেওঁ কিয় এতিয়ালৈকে মাত দিয়া নাই তেওঁ এটা ফেচবুকত পোষ্ট কিয় দিয়া নাই তেওঁ অসম চৰকাৰক মেঘালয় চৰকাৰক কিয় প্ৰশ্ন কৰা নাই আমাৰ উদয় নহয় মনত প্ৰশ্ন আমি এনেকৈ থাকিম নেকি সদায় অসমীয়া জাতিটো সদায় আমাক মাৰি থাকিব আমি মাৰ খাই থাকিম আমি ৰাজহুৱা ঢোল চুবুৰীয়া ৰাজ্য গোটেইকেইখনে আমাক মাৰি থাকিব এনেকৈ নহ'ব চলিব দিয়া নহ'ব জয় আই অসম জয় আই অসম আৰু এনেধৰণে তেওঁলোকৰ প্ৰতিক্ৰিয়া যে যিসমূহ বাহন আছে সেই বাহনসমূহক আৰক্ষীৰ যিসকল নেতৃত্ব আছে বা আৰক্ষী যিসকল আছে সেই আৰক্ষী বিভিন্ন ধৰণৰ অজুহাতত তেওঁলোকে এখনকৈ গাড়ী পাৰ হৈ যোৱাত অনুমতি প্ৰদান কৰে বুলি তেওঁলোকে এক অভিযোগ উত্থাপন কৰিছে যাতে কোনো এখন গাড়ী পাৰ হৈ যাব নোৱাৰে আৰক্ষীয়ে যাতে সহযোগিতা কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে যাতে আৰক্ষীয়ে কোনো ধৰণৰ অজুহাত দেখুৱাই এখন গাড়ীও ইয়াৰ যি যোৰাবাটৰ পৰা গুৱাহাটী দিশে পঠিয়াব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ইয়াৰ যে কেব চালক অৰ্থাৎ কেব ইউনিয়নৰ যিসকল নেতৃত্ব আছে তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে চেষ্টা কৰিছে যে পুৱাৰ ভাগৰ আৰু ইয়াত যোৰাবাটৰ পৰা পুৱাৰে পৰা পৰিৱেশসমূহ দেখুৱাই আহিছে অনুপ নাথ আপুনি সংযোগ স্থাপন কৰিম আপোনাৰ সৈতে আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম